হোমেন বৰাৰ প্ৰতি অখিল গগৈৰ ডাঙৰ অভিযোগ যে আপুনি নতুন গাড়ী কিনিছে, গাড়ী কিনিবলৈ টকা আপুনি ক'ত পালে, ডাঙৰ অভিযোগ এটা কৰিছে। কিন্তু পাগল হৈছে। মই যোৱা 5-6 বছৰে গাড়ীয়ে কিনা নাই, আৰু মই এইকাৰণে 5-6 বছৰ গাড়ী কিনা নাই যে অহা বছৰ গভৰ্ণমেণ্ট গাড়ী চলাম, চাই থাকিব আপোনালোকে। অহা বছৰ আৰু মই আজি কৈ দিলোঁ যে যেনেকে শিল ভাঙিবৰ কাৰণে এইটো কি কয় মেচিনটো, ষ্টন কেচাৰ, এতিয়া ভোট ভাঙিবৰ কাৰণে ভোট কেচাৰ ওলাইছে। এতিয়া ষ্টন কেচাৰৰ জেগাত কংগ্ৰেছৰ ভোট ভাঙি বিজেপি ৰাস্তা বনাবৰ কাৰণে ভোট কেচাৰ লৈও কিছুমান মানুহ ঘূৰি ফুৰিছে। কালি আপোনাৰ বক্তব্যৰ সকিয়নি দিয়ে অখিল গগৈয়ে কৈছে যে আপুনি তেওঁৰ মিটিঙৰ প্ৰশ্নটো এইকাৰণে উঠিলে যে আপোনাৰ মিটিঙত 97টা মানুহ হৈছিল আৰু তেওঁৰ মিটিঙত হাজাৰ মানুহ, যাৰ কাৰণে আপুনি এনেকুৱা কথা কৈছে বুলি 97টা বুলি অখিল গগৈয়ে কৈ পাৰে, আমি 97 জন বুলি কওঁ। বুজি পাইছেনে? 97টা এইটো অসমীয়া ভাষাত এটা অতি নিম্নৰ্থৰ শব্দ। আমাৰ মিটিঙত যদি ৰাইজ আহে আমি 97 জন আহিছে বুলি কওঁ, আৰু মই সেইকাৰণে লাজ কৰিবলৈ আৰু দুখ পাবলৈ একো নাই। মোৰ মিটিঙত 7 জনো আহিব পাৰে, 97 জনো আহিব পাৰে, 700 আহিব পাৰে। যি মিটিং কৰিছোঁ ফেচবুকত লাইভ আছে। আধা দুষ্টি আধা দুশ্মনী নহ'ব, দুষ্টি পিয়ৰ, দুশ্মনী পিয়ৰ। এতিয়া টিভি অন থাকিলে দুশ্মনী, টিভি অফ থাকিলে দুষ্টি, টিভি অন থাকিলে দবৰা দবৰি, টিভি অফ থাকিলে সাৱতা সাৱতি, এই ধৰণৰ আমি নকৰোঁ।